নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি এডিআৰই, ডিএমই ইত্যাদি বিভিন্ন যিবোৰ বিভাগৰ বৰ্তমান নিযুক্তি প্ৰক্ৰিয়া চলি আছে, এই নিযুক্তি প্ৰক্ৰিয়াসমূহত যে অভাৰলেপিং হৈছে, এই কথাটো আমি সকলোৱে জানো। কাৰণ বহুতো এনেকুৱা কেণ্ডিডেট আছে, যিসকলে GT-PGT পৰীক্ষা পাছ কৰিছে। আকৌ তেখেতলোকে এডিআৰইৰ বিভিন্ন পদসমূহতো তেওঁলোকে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে, মানে পৰীক্ষাত পাছ কৰিছে আৰু ফাইনেল ছিলেকশ্যন তেওঁলোকৰ হৈছে। ঠিক সেইদৰে এডিআৰই বিভিন্ন পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে ডিএমই পৰীক্ষাটো পাছ কৰিছে আৰু তেনেকৈ বিভিন্ন অন্যান্য যিবোৰ বিভাগৰ পৰীক্ষা চলি আছে, তেনেকুৱা পৰীক্ষাবোৰতো যিবোৰৰ কোৱালিফিকেশ্যন প্ৰায় কি, সেই বিভিন্ন বিভাগসমূহত তেওঁলোকৰ বহুতো প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। এতিয়া কথাটো হ'ল যে শিক্ষা বিভাগৰ ক্ষেত্ৰত LP, UPৰ যেনেধৰণে চৰকাৰে গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰসকলক তেওঁলোকৰ নামসমূহ উইথড্ৰ কৰিবৰ বাবে জনালে, অৰ্থাৎ LP, UPৰ যিসকলৰ নাম আহিছিলে তেখেতলোকক এই GT আৰু PGTৰ কেণ্ডিডেটসকল যিসকলে উত্তীৰ্ণ হৈছে তেখেতলোকক নামটো উইথড্ৰ কৰিবৰ বাবে তেওঁলোকলৈ নটিচ দিলে আৰু সেইমতে তেখেতলোকে নিজৰ নিজৰ নামসমূহ উইথড্ৰ কৰিলে আৰু উইথড্ৰ কৰাৰ পাছত পুনৰ LP আৰু UPৰ কিছুমান নতুন কেণ্ডিডেট যিসকল পাবলগীয়া হৈ আছিলে, অলপ নম্বৰৰ কাৰণে কমি আছিলে, তেওঁলোক উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা নাছিলে বা লিষ্টত নাম অহা নাছিলে, তেখেতলোকে এতিয়া চাকৰিটো পাবলৈ সক্ষম হৈছে। ঠিক তেনেধৰণে আমাৰ এডিআৰই বা ডিএমই বা অন্যান্য যিখিনি বিভাগ আছে, সেই বিভাগসমূহেও এই ক্ষেত্ৰত এনেধৰণৰ ব্যৱস্থা চৰকাৰে ল'ব নোৱাৰে নেকি বিভাগসমূহৰ ক্ষেত্ৰত? এই ক্ষেত্ৰত এটা কথা আছে, যিহেতু ডিপাৰ্টমেণ্টবোৰ বেলেগ বেলেগ, গতিকে চৰকাৰে প্ৰাৰ্থীসকলক ক'ব নোৱাৰে যে তোমালোকে নামটো উইথড্ৰ কৰা, মানে এইটো বাধ্য কৰিব নোৱাৰে যে তোমালোকে নামটো উইথড্ৰ কৰা। শিক্ষা বিভাগত এইকাৰণে পাৰিছে কাৰণ ডিপাৰ্টমেণ্টটো তেওঁলোকৰ একেই আৰু LP, UPটো লোৱাৰ ক্লাছৰ কাৰণে আৰু GT-PGTখিনি আপাৰ ক্লাছৰ কাৰণে, সেইকাৰণে লোৱাৰ আৰু আপাৰ মানে যিখিনিয়ে লোৱাৰ হায়াৰ পষ্টত পাইছে, হায়াৰ ক্লাছৰ কাৰণে তেখেতলোকক এই লোৱাৰখিনিৰ পৰা তেওঁলোকৰ নামবোৰ উইথড্ৰ কৰিবৰ বাবে ক'ব পাৰিছে। কিন্তু এই ক্ষেত্ৰত ডিপাৰ্টমেণ্টবোৰ বেলেগ হোৱাৰ কাৰণে চৰকাৰে ক'ব নোৱাৰে। কিন্তু যদিহে চৰকাৰে প্ৰাৰ্থীসকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থাটো কৰিলেহেঁতেন, তেনেহ'লে বহুতো এনেকুৱা নিবনুৱা প্ৰাৰ্থী যিসকল অলপ নম্বৰৰ কাৰণে ৰৈ গ'ল, তেখেতলোকৰ বহুতে কিন্তু এই সুবিধাটো পালেহেঁতেন। এতিয়া কথাটো এনেকুৱা ধৰণৰ, এই ডিপাৰ্টমেণ্টসমূহত এইকাৰণেই নোৱাৰে কাৰণ সকলো চাকৰিৰে বেলেগ বেলেগ ডিপাৰ্টমেণ্ট অনুসৰি তেখেতলোকৰ দৰমহা বেলেগ বেলেগ হয়, তেওঁলোকৰ কাম বেলেগ বেলেগ হয়, ঠিক তেনেধৰণৰ তেওঁলোকৰ প্ৰমোশ্যনৰ সুবিধাবোৰ বেলেগ বেলেগ। সেইকাৰণে চৰকাৰে কাকো বাধ্য কৰিব নোৱাৰে যে তোমালোকে এইটোহে কৰিব পাৰিবা, এইটো কৰিব নোৱাৰা। মানে চৰকাৰে কাকো ক'ব নোৱাৰে বাধ্যতামূলকভাৱে যে তোমালোকে এইটো চাকৰিৰ পৰা তোমালোকৰ নামটো উঠাই লোৱা বা এইটোহে তোমালোকে কৰিব পাৰিবা, এইটোৰ পৰা তোমালোকে নামটো উঠাই লোৱা, এনেকুৱা কৰিব নোৱাৰে। কিন্তু এই নামটো উঠাই লোৱাৰ, উইথড্ৰ কৰাৰ যদি এটা সুবিধা দিলেহেঁতেন, তেনেহ'লে মই ভাবোঁ চৰকাৰৰো বহু ক্ষেত্ৰত সুবিধা হ'লহেঁতেন, চৰকাৰৰো সময় আৰু ধন দুইটাৰে অলপ ৰাহি হ'লহেঁতেন বুলি মই ভাবোঁ। কাৰণ কথাটো এনেকুৱা ধৰণৰ, যদিহে GT-PGTৰ যিসকল কেণ্ডিডেট আছে, তেখেতলোকে যিসকলে এডিআৰইত উত্তীৰ্ণ হৈছে বা ডিএমইত উত্তীৰ্ণ হৈছে, তেখেতলোকক যদি এটা প্ৰিফাৰেঞ্চ দি পেলাই যিটোতে তেওঁলোকৰ মনৰ ইচ্ছা সেইটোতে কৰিবলৈ যদি তেওঁলোকক যিকোনো এটা নিৰ্বাচন কৰিবলৈ দিলেহেঁতেন, তেনেহ'লে সেই বাকীকেইটা যদি উইথড্ৰ কৰি দিলেহেঁতেন, তেনেহ'লে সেই বাকী পোষ্টকেইটা যিসকল অলপ নম্বৰৰ কাৰণে ৰৈ গৈছিলে বাকী ডিপাৰ্টমেণ্টত, তেখেতলোকে সুবিধা পালেহেঁতেন। তেতিয়া চৰকাৰৰো সেই একেটা নিযুক্তি প্ৰক্ৰিয়াতে হৈ গ'লহেঁতেন, আকৌ এটা পোষ্টটো খালী হৈ নাথাকিলেহেঁতেন, চৰকাৰৰ কাম কাজসমূহো সম্পূৰ্ণ ভালকৈ চলিলেহেঁতেন আৰু এবাৰতে গোটেই পোষ্টখিনি পূৰণ হৈ গ'লহেঁতেন। কিন্তু এতিয়া চৰকাৰে যিহেতু 35,000 নিযুক্তিৰ কথা কৈ আছে, কিন্তু প্ৰকৃততে 35,000 হ'বগৈনে বাৰু? এতিয়া চাব পাৰে আমাৰ GT-PGTৰ ক্ষেত্ৰত 9,700 কিমানটা আছিলে টোটেল, মই একজেক্ট ফিগাৰটো পাহৰিছোঁ, আৰু তাতে কিমানটা যোগ্য প্ৰাৰ্থী নোপোৱাৰ কাৰণে প্ৰায় 300 নে 350মান পোষ্ট GT-PGT দুইটাৰ লগাই খালী থাকি গ'ল। কিন্তু চৰকাৰে এতিয়া সেই যিটো খালী থাকি গ'ল, সেই খালী থাকি যোৱা পদখিনি এৰি পেলাই তেওঁলোকে কাউণ্ট কৰিব জানো? তেওঁলোকেতো টোটেল 9,700 কিমানটা পোষ্টেই তেখেতলোকে ধৰিব, সেইখিনি নিযুক্তি দিয়া বুলিয়ে ধৰিব। ঠিক তেনেধৰণে এডিআৰইত যিমান পোষ্ট আছিলে, মই এডিআৰইত কিমান পোষ্ট আছিলে নাজানো, ধৰি ল'লোঁ 5,000 পোষ্ট আছিলে, এনেই মই আনুমানিক ধৰিছোঁ 5,000 আছিলে যেনিবা। এতিয়াতো 5,000 নিযুক্তি নাপায়, কাৰণ 5,000ৰ ভিতৰত প্ৰায় 500, 600 বা 1,000 এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত পাইছে, হয়তো GT-PGTত পাইছে। এতিয়া যিসকলে শিক্ষকতা মানে GT-PGTত যিসকলে পাইছে, তেখেতলোকেতো কেতিয়াও এডিআৰইত জব কৰিবলৈ, মানে এডিআৰইত যিখিনি গ্ৰেড 3 পোষ্ট আছে, GT-খিনিও গ্ৰেড 3 বাৰু, তথাপিতো গ্ৰেড 3 বুলিয়ে কৈছোঁ এডিআৰইখিনিক, সেই পোষ্টখিনিত তেওঁলোকে নাযায়। কাৰণ BEd কৰাৰ পাছত মানে সকলো কেণ্ডিডেটৰে এটা মাইণ্ডছেটটো বেলেগ হৈ যায়, মানে শিক্ষকতাৰ প্ৰতি তেওঁলোকৰ এটা আসক্তি আহি যায়। গতিকে তেখেতলোকে এডিআৰইৰ সেই পোষ্টসমূহৰ ফালে তেওঁলোক নাযায়। মই সেই পোষ্টসমূহ বেয়া বুলি ক'বলৈ যোৱা নাই, কিন্তু BEd কৰা বা DLEd কৰা প্ৰাৰ্থীসকলৰ শিক্ষকতাৰ প্ৰতি এটা ধাউতি আহে আৰু তেওঁলোকৰ মাইণ্ডছেটটো অলপ বেলেগ হৈ যায়। গতিকে তেওঁলোক শিক্ষকতাৰ ফালেহে তেওঁলোক যাব।
কিছুমান ৰেয়াৰ কেছ থাকিব পাৰে যিসকল শিক্ষকতা ফালে নগৈ অন্য পোষ্টৰ বাবে যাব পাৰে, গতিকে কিন্তু সৰহসংখ্যকে মেক্সিমামেই কিন্তু শিক্ষকতাৰ ফালে যাব। গতিকে এতিয়া সেই পোষ্টখিনি কিন্তু খালী থাকি যাব, সেইখিনি ভেকেণ্ট হৈ থাকি যাব। এতিয়া সেই 5,000 পোষ্টৰ যি 5,000 ভেকেণ্ট থাকি গ'ল, সেইখিনিতো চৰকাৰে তেওঁলোকে মাইনাছ কৰি নেদেখায়। তেওঁলোকেতো সেই 5,000টো 5,000ই ধৰিব। নিযুক্তি পত্ৰ তেওঁলোকে 35,000 দিয়া বুলিয়ে দেখাব, কিন্তু প্ৰকৃততে 35,000 নিযুক্তি পত্ৰ কিন্তু প্ৰদান কৰাটো নহয়গৈ। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে যদি অভাৰলেপিং হৈ আছে, এই অভাৰলেপিংবোৰ ৰোধ কৰাৰ ক্ষেত্ৰতো যদি এনেধৰণৰ কিছুমান ব্যৱস্থা ল'লেহেঁতেন, তেনেহ'লে মই ভাবোঁ বহুতো এনেকুৱা প্ৰাৰ্থী আছে যিসকল অলপ নম্বৰৰ কাৰণে তেওঁলোক থাকি গৈছে, সেইসকলে সুবিধা পালেহেঁতেন আৰু চৰকাৰৰো মানে বিভিন্ন বিভাগীয় কাম কাজসমূহ চলাবলৈ সুবিধা হ'লহেঁতেন, চৰকাৰৰ সময় ৰাহি হ'লহেঁতেন, তেওঁলোকৰ ধনৰ ৰাহি হ'লহেঁতেন। কাৰণ আকৌ এবাৰ নিযুক্তি প্ৰক্ৰিয়া এটা পাতি আকৌ সেই একেখিনি থাকি যোৱা পোষ্টকেইটাও যিহেতু তাত সোমাই যাব, গতিকে সেইখিনি আকৌ এবছৰমান লাগি যায়, যিহেতু এটা নিযুক্তি প্ৰক্ৰিয়া পৰীক্ষা হোৱাৰ পৰা আকৌ একেবাৰে চূড়ান্ত নিযুক্তি পত্ৰ প্ৰদান কৰালৈকে। গতিকে সেই সময় আৰু ধনৰ চৰকাৰৰো ৰাহি হ'লহেঁতেন, চৰকাৰৰ বিভাগসমূহৰো কামসমূহ ধুনীয়াকৈ চলিলেহেঁতেন, যিহেতু খালী পদসমূহ পূৰণ হ'লহেঁতেন। গতিকে এই ক্ষেত্ৰত চৰকাৰে কিন্তু এটা ব্যৱস্থা ল'ব লাগিছিলে। এই ক্ষেত্ৰত আপোনালোকে কি ভাবে বাৰু জনাবচোন। মই কিন্তু এই কথাটো চৰকাৰে এটা ব্যৱস্থা লোৱাটো উচিত বুলি ভাবোঁ। আমাৰ এই চৰকাৰখনে নিযুক্তিৰ ক্ষেত্ৰত বহুত ভাল কাম কৰিছে, এই কথাটো আমি মানি ল'বই লাগিব। আৰু নিযুক্তিসমূহ যথেষ্ট নিকা আৰু স্বচ্ছভাৱে হৈছে, সেইটোতো আমি মানি ল'বই লাগিব। আমাৰ অসমত কম্পিটিটিভ এক্সামৰ বাবে পঢ়াৰ এটা পৰিৱেশ আহিলে, যিটো আমি মানি ল'ব লাগিব। এতিয়া চাব আপোনালোকে, আমি বহু সংখ্যক প্ৰাৰ্থী আছোঁ এনেকুৱা যে আমি মেট্ৰিক পৰীক্ষাৰ কাৰণে যেনেকৈ পঢ়িবৰ বাবে আমি যেনেকুৱা এটা মটিভেশ্যন পাইছিলোঁ, তেনেকুৱা এটা মটিভেশ্যন আমি কিন্তু এই কম্পিটিটিভ এক্সামবোৰৰ কাৰণে পঢ়িবৰ বাবেও পাইছোঁ। যিসকলে এইটো ফিল কৰিছে, যিসকলে পঢ়িছে, পাছ কৰিছে, তেওঁলোকে এইটো বুজি পাব। যিসকলে ফেইল কৰিছে বা ভালকৈ পঢ়া নাই, যিসকলৰ একদম ফুংফাংকৈ পঢ়িছে, তেওঁলোকে এইবোৰ কথা বুজি নাপায়। কিন্তু যিসকলে ভালকৈ পঢ়িছে, পঢ়িবলৈ আচলতে আমাক এটা মটিভেশ্যন লাগিবই, আমি নহ'লে পঢ়িব নোৱাৰোঁ। যদি আপুনি যিটো পদৰ কাৰণে আপুনি পঢ়ি আছে, যিটো চাকৰিৰ কাৰণে আপুনি পঢ়ি আছে, সেই চাকৰিটো পাবনে নাপাব, আপুনি কথাখিনি স্বচ্ছভাৱে হ'বনে নহ'ব, পৰীক্ষা আপুনি দিব, চাকৰি পাব বেলেগে, কোনোবা পৰীক্ষাত নবহাকৈ চাকৰি পাব, তেনেকুৱা যদি ব্যৱস্থা এটা হয়, আপুনিতো কেতিয়াও পঢ়িব নোৱাৰে। এতিয়া আপোনাৰ ব্যৱস্থাটোৰ প্ৰতি বা ছিষ্টেমটোৰ প্ৰতি আপোনাৰ বিশ্বাসটো থাকিব লাগিব, তেতিয়াহে আপুনি মটিভেশ্যনটো আহিব, আপোনাৰ বিশ্বাসটো থাকিলেহে আপুনি পঢ়িব পাৰিব, নহ'লে কিন্তু আপুনি পঢ়াত মন লগাব নোৱাৰে। এইটো আমি মানি ল'বই লাগিব যে নিযুক্তিটো স্বচ্ছ আৰু নিকা হৈছে। কিন্তু আমি এই অভাৰলেপিংবোৰ ৰোধ কৰাৰ বাবেও চৰকাৰে অলপ হ'লেও মানে ব্যৱস্থা ল'ব লাগে, মই সেইটোৱে ভাবোঁ আচলতে। আৰু এই ক্ষেত্ৰত প্ৰাৰ্থীসকলে আচলতে বেয়া পাবলগীয়া বা প্ৰাৰ্থীসকলক এই ক্ষেত্ৰত চৰকাৰে নামটো উইথড্ৰ কৰি ল'বলৈ কোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ মই ভাবোঁ বিশেষ একো অসুবিধা হ'ব নালাগে। কাৰণ এজন প্ৰাৰ্থীয়েতো এটা চাকৰিয়ে কৰিব। ধৰি ল'লোঁ এজন প্ৰাৰ্থীয়ে তেখেতে ADRE পৰীক্ষা পাছ কৰি এছিষ্টেণ্ট BDO পষ্টটো পালে, তাৰ পাছতে তেখেতে গ্ৰেজুৱেট টিচাৰটো পালে, আকৌ তেখেতে DMEৰ আণ্ডাৰত যিখিনি হৈছে তাৰ কোনোবা এটা পালে, বা তেখেতে SI পৰীক্ষাও পাছ কৰিলে, সেই গোটেইকেইটাই তেখেতে পালে। পোৱাৰ পাছত তেখেতক যদি চৰকাৰে এখন নটিচ দিয়ে, যিহেতু গোটেই নিযুক্তি প্ৰক্ৰিয়াখিনি একেলগে চলি আছে, গতিকে সেই প্ৰাৰ্থীজনলৈ চৰকাৰে যদি এখন নটিচ দিয়ে বা সেইসকল প্ৰাৰ্থীলৈ যদি এখন নটিচ দিয়ে যে তোমালোকে যিটো পোষ্টত চাকৰি কৰিব বিচাৰা, তোমালোকে সেই পোষ্টটো বাছি বাকী যিকেইটা পোষ্টত তোমালোকে কোৱালিফাই হৈছা, সেই পোষ্টকেইটাৰ পৰা তোমালোকে নামটো উইথড্ৰ কৰি দিয়া, তেতিয়া সেই প্ৰাৰ্থীজনক কোনো ধৰণৰ বাধ্য কৰোৱা হ'ব বুলি মই আচলতে নাভাবোঁ। কাৰণ তেখেতেতো ফাইনেলি চৰকাৰে কওক নকওক, তেখেতেতো এটাতেই জইন কৰিব লাগিব, আৰু এটাতেই যেতিয়া তেখেতে জইন কৰিবই, তেনেহ'লে তেখেতে সেই বাকী যিকেইটা পোষ্ট আছিলে, সেই পোষ্টকেইটা বেলেগৰ কাৰণে এৰি পেলাই তেখেতে নিজৰ যিটো পচন্দৰ পোষ্ট সেইটোত জইন কৰক। তেতিয়া তেখেতৰ সেই পোষ্টকেইটা অন্য এজনে পাব তেখেতৰ ঠাইত। গতিকে মই সেই কথাটো আচলতে তেনেকৈ বুজাব বিচাৰিছোঁ যে সেই পোষ্টসমূহ যিবোৰ বেলেগ বিভাগসমূহত যিটো পোষ্ট তেখেতৰ কাৰণে যিটো ৰৈ গ'ল, সেই পোষ্টটোত যাতে বেলেগ এজন প্ৰাৰ্থীয়ে যাতে সুবিধা পায়, আচলতে সেই ব্যৱস্থাটো চৰকাৰে কৰিব লাগে। আৰু এইটো মই ভাবোঁ চৰকাৰে নিশ্চয় কৰিব পাৰিব। আৰু মই এটা কথা কওঁ, মই আগৰ কিছুমান ভিডিঅ'ত এই চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াটো নিকা আৰু স্বচ্ছভাৱে হৈছে, চৰকাৰে নিজৰ কামসমূহ ভালকৈ কৰি আছে, এনেকুৱা কিছুমান কথা কোৱাৰ পাছত কিছু সংখ্যকে কমেণ্ট কৰিছে যে মই চৰকাৰৰ হৈ কথা কৈছোঁ, BJPৰ কিবাকিবি তেনেকুৱা কিছুমান শব্দ প্ৰয়োগ কৰি তেখেতলোকে কমেণ্টবোৰ কৰিছে। অৱশ্যে আপোনালোকে সেই কমেণ্টবোৰ এতিয়া দেখা নাপাব। এতিয়া মোৰ চেনেলত তেনেকুৱা কমেণ্টবোৰ আচলতে মোৰ চেনেলত বেছি দেৰি নাথাকে, তেনেকুৱা কমেণ্টবোৰ মই ৰাখিব নিবিচাৰোঁ। মই এটা কথা কওঁ, আচলতে মুখ্যমন্ত্ৰী তেখেত BJPৰ হ'ব পাৰে, তেখেত কংগ্ৰেছৰ হ'ব পাৰে, তেখেত AGPৰ হ'ব পাৰে, সেইটো কোনো কথা নাই। তেখেত মুখ্যমন্ত্ৰী হয়, তেখেতৰ বিষয়বাবটো হৈছে মুখ্যমন্ত্ৰী। আমি বিচাৰ নকৰোঁ যে তেখেত কংগ্ৰেছৰ, তেখেত BJPৰ, তেখেত AGPৰ, যি দলৰে নহওক তেখেত হ'ল মুখ্যমন্ত্ৰী। তেখেতে যিখিনি ভাল কাম কৰিব আমি সেইখিনিক ভালভাৱে ল'ম, আৰু তেখেতে যিখিনি বেয়া কাম কৰিব আমি সেইখিনিক বেয়াভাৱে ল'ম। এতিয়া তেখেতে যিখিনি ভাল কাম কৰিছে, সেই ভাল কামখিনিকতো আমি মানি ল'বই লাগিব। আমাৰ নিযুক্তিৰ ক্ষেত্ৰত যিখিনি তেখেতে আমাৰ অসমত যিটো এটা নতুন যুগৰ সূচনা কৰিলে বুলি ক'ব লাগিব, সেইটোতো আমি মানি ল'বই লাগিব। অন্য দিশত তেখেতে যি কৰিছে যি নকৰিছে আমি সেইটো কথাত আমাৰ কোনো
ক'বলগীয়া নাই। কিন্তু আমাৰ যিটো ক্ষেত্ৰ, আমি যিটোৰ লগত জড়িত হৈ আছোঁ, যিটো আমাৰ নিযুক্তি প্ৰক্ৰিয়া, সেই ক্ষেত্ৰটোত যিহেতু তেখেতে ভাল কাম কৰিছে, গতিকে তেখেতক আমি প্ৰশংসা কৰিবই লাগিব। আৰু সেইটো প্ৰশংসা কৰিবলৈ যাওঁতে কোনোবা বিজেপিৰ, কোনোবা এজিপিৰ তেনেকুৱাতো কোনো কথা নাই। মই তেখেতক মুখ্যমন্ত্ৰী হিচাপে কৈছোঁ। তেখেত যে বিজেপি দলৰ বুলি মই ক'বলৈ যোৱা নাই। তেখেত যদি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নহয় যদি তাত গৌৰৱ গগৈ ডাঙৰীয়া হ'লহেঁতেন, তেতিয়াও সেই একেখিনি কথাই ক'লোহেঁতেন। যদি ভাল কৰিছে বুলি ক'লোহেঁতেন, বেয়া কৰিছে যদি বেয়া কৰিছে বুলি ক'লোহেঁতেন। কথাটো হ'ল তেনেকুৱা। আৰু সেইকাৰণে আপোনালোকে বহুতে কমেণ্ট কৰিছিলে সেই বিষয়টো লৈ পেলাই। গতিকে মই কথাখিনি স্পষ্ট কৰি দিছোঁ। তেনেকুৱা বিজেপি, এজিপি বুলি কোনো কথা নাই। আৰু বিজেপি, এজিপি তেনেকুৱা সেইখিনি কৰি থকা হ'লে আজি হয়তো এক্সাম এটা ক্লিয়াৰ কৰিব নোৱাৰিলোহেঁতেন। সেই তেনেকুৱা যদি বাহিৰা বিজেপি, এজিপিৰ দল খেলি থকা বিধৰ হ'লোহেঁতেন। তেনেকুৱা কোনো মানসিকতা নাই আৰু তেনেকুৱা দলৰ প্ৰতি কোনো কথা নাই। প্ৰাৰ্থী চাই সদায় প্ৰতিটো ভোট দি আহিছোঁ। যদি যোগ্য প্ৰাৰ্থী হয় তেনেহ'লে তেওঁক ভোট দিওঁ। তেওঁ এজিপিয়ে হওক, বিজেপিয়ে হওক, তেনেকুৱা কোনো কথা নাই। প্ৰাৰ্থীজন চাইহে ভোট দিওঁ আমি। পাৰ্টি চাই আমি ভোট কেতিয়াও নিদিওঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু অভাৰলেপিঙৰ ক্ষেত্ৰত মই যিখিনি কথা ক'লোঁ, এই কথাখিনি আপোনালোকেও এবাৰ বিচাৰ বিবেচনা কৰি পেলাই আপোনালোকৰ মতামতসমূহ জনাব বুলি আশা কৰিলোঁ। আৰু আজিলৈ ইমানেই। ধন্যবাদ।